জাতীয় পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস অৰ্থাৎ যোৱা 2017 চনৰ 8 জানুৱাৰী তাৰিখে মাজুলীৰ ফুলনিত কেৱল জাতীয় পৰিষদ জন্ম হৈছিলে আৰু কেৱল জাতীয় পৰিষদে যাতে নিজৰ জ্ঞাতিৰ যিমান পুৰুষ বা মহিলা তেওঁলোক যাতে অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বী কৰিব পৰা যায় তাৰকে নিৰলসভাৱে প্ৰচেষ্টা কৰি আছে। আৰু মই ভাবোঁ এনেকুৱাকৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে যদি নিজৰ জ্ঞাতিসকলক যদি কৰ্ম সংস্কৃতিৰে যদি আগন্তুক দিনত স্বাৱলম্বী কৰিব পৰা যায় তেতিয়াহ'লে নিজৰ জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালো আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু তেনেকুৱাকৈ আত্মনিৰ্ভৰ হ'লে নিশ্চিতভাৱে অসম আত্মনিৰ্ভৰ হ'ব পাৰিব। গতিকে ভাৰতবৰ্ষ বা অসম আত্মনিৰ্ভৰ হ'বলগীয়া হ'লে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ জ্ঞাতিসকলক আত্মনিৰ্ভৰ কৰি তোলাটো প্ৰয়োজন। আজি সেই বিষয়ে বিস্তাৰিতভাৱে আলোচনা হৈছে আৰু এই বিষয়টো কেনেকুৱাকৈ আগবাঢ়িব পৰা যায় তাত আমাৰ জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিছে। মই অকল কেৱল জাতীয় পৰিষদ বুলি নহয়, অসমত থকা সমূহ জাতি জনগোষ্ঠীক প্ৰতিটো পৰিয়ালক যাতে অৰ্থনৈতিকভাৱে যাতে আমি স্বাৱলম্বী কৰিব পাৰোঁ, যেনেকুৱাকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 29 লাখ মহিলাক উদ্যমী কৰাৰ কাৰণে 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে যোৱাকালি আমাৰ কেবিনেটত। আৰু প্ৰথম বছৰ 10,000 টকা দিব। সেই 10,000 টকা দিয়াৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ টকা ঘূৰাব নালাগে। যদি 10,000 টকা দি তেওঁলোকে ভাল ব্যৱসায় বাণিজ্যত যদি সফল হয় পৰৱৰ্তী সময়ত তেওঁলোকক 25,000কৈ টকা দিব আৰু 25,000কৈ টকা বেংকৰ পৰা দিয়াৰ পিছত তাতে 12,500 টকা ছাবচিডি হিচাপে অসম চৰকাৰে আগবঢ়াব আৰু সেইটোত সফল হোৱাৰ পিছত তৃতীয় বৰ্ষত তেওঁলোকক পোনপটীয়াকৈ 50,000 টকা লোন দিয়াৰ ব্যৱস্থা কৰিব আৰু এই লোনৰ বাবদ যিটো ইণ্টাৰেষ্ট হ'ব ইণ্টাৰেষ্টটো অসম চৰকাৰে দিব। অৰ্থাৎ 19 লাখ মহিলাক যে আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থা প্ৰতিগৰাকী মহিলাই লোৱাটো উচিত। আৰু মই ভাবোঁ এনেকুৱাকৈ যদি আমি সকলোৱে চৰকাৰৰ লগতে জনগোষ্ঠীসমূহ জনসাধাৰণেও যে আগন্তুক কৰ্ম সংস্কৃতি যদি গঢ়ি তুলিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে অসম আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু অসম আত্মনিৰ্ভৰ হ'লে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব আৰু যাৰ ফলস্বৰূপে 2047 চনত সমগ্ৰ ভাৰতবৰ্ষই ৰাষ্ট্ৰক সমগ্ৰ বিশ্বক নেতৃত্ব দিব বুলি মই গভীৰ আশাবাদী।